অপাৰেশ্যন সিন্দুৰ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা পাকিস্তান সন্ত্ৰাসৰ ওপৰত লোৱা এক প্ৰতিশোধ যি পেহেলগাম এটেকত আমাৰ আই ভগ্নীসকলৰ হিৰ' হেন্দুৰ গুচাই বিধৱা কৰি তুলিছিল হেভেন অন আৰ্থ কাশ্মীৰত পৰিয়ালৰ সৈতে সময় ব্যতীত কৰিবলৈ অহা এজন ব্যক্তিক তেওঁৰ পত্নী আৰু পুত্ৰৰ সন্মুখতে ধাৰাসাৰ গুলীবৰ্ষণ কৰি হত্যা কৰি পেলায় তেতিয়া তেওঁৰ পত্নীয়ে তেওঁলোককো মাৰি পেলাবলৈ কোৱাত সেই পাপীজনে মোদীক কগৈ যা বুলি উত্তৰ দিয়ে আৰু তাৰ প্ৰত্যুত্তৰত মোদীয়ে 7 মে 2025 তাৰিখে মকডিল প্ৰশিক্ষণৰ কৌশলেৰে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰে আৰু এই অপাৰেশ্যনটো সঞ্চালন কৰে ভাৰতৰ দুই অদম্য সাহসী মহিলাই পাকিস্তানৰ আকাশী পথেৰে গৈ তেওঁলোকৰ 9টা সন্ত্ৰাস শিবিৰ মিছাইলেৰে ধুলিছেট কৰি অপাৰেশ্যন সিন্দুৰ অপাৰেশ্যনটো সাকসেসফুল কৰি তোলে 22 अप्रैल को पहलगाम में हुए विभत्स आतंकवादी हमले के शिकार मासूम नागरिकों व उनके परिवारों को न्याय देने के लिए लॉन्च किया गया था इस कार्रवाई में 9 टेररिस्ट कैंप्स को टारगेट किया गया और पूरी तरह से इसे बर्बाद किया गया Big thanks to Indian Army. আপোনালোকৰ বাবে আজি আমি শান্তিত টোপনি যাব পাৰিছো দৈনন্দিন জীৱনত চলাফুৰা কৰি থাকিব পাৰিছো so lots of love and support জয় হিন্দ